হৰ মহাদেৱ। আমি শিৱ মন্দিৰলৈ যাব ওলাইছোঁ। ঐতিহাসিক মন্দিৰ। ঐতিহাসিক মন্দিৰটো আমি চাম যে কি আছে মন্দিৰত। এই মন্দিৰটোত এটা বস্তু আকৰ্ষণীয় বস্তু এটা আছে। সেইটো বস্তু হয়তো আমি কেতিয়াও দেখা নাই বা দেখিব পোৱাও নাই। বহুত এটা পুৰণা বস্তু এটা আছে। আমি সবকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আহক সকলোৱে চাওঁ আৰু চোৱাৰ পিছত আশীৰ্বাদ ল'ম। কাৰণটো এইটো মন্দিৰত যোৱাৰ সময়ত যোনে যি কামনা কৰি যায় সেইটো পূৰণ আৰু সফল হয়। আহক আমি সবকে দেখুৱাবলৈ চেষ্টা কৰিম। অৱশেষত আমি মন্দিৰটোলৈ আহি পালোঁ। আহি পোৱাৰ পিছত আমি দেখুৱাৰ চেষ্টা কৰিম যে ইয়াত কি আছে আৰু কি এটা বস্তু আছে। আপুনি দেখিলে হয়তো আচৰিত হৈ যাব। এনেকুৱা এটা মন্দিৰ আমাৰ ইমান বিলাচীপাৰা সমজিলা ৰাণীগঞ্জ বুলি এটা জেগা আছে। তাতে এটা শিৱ মন্দিৰ আছে। আপুনি দেখিলে ক'ব। আপুনি চাই থাকক, মই দেখাই আছোঁ। পোনপ্ৰথমে আহি মই এটা সেৱা জনালোঁ মন্দিৰটোত। ওং নমঃ শিৱায়। এইটো শিৱ মন্দিৰ হয়। তো শিৱ মন্দিৰৰ এটা কাহিনী আছে আমাৰ ইয়াত। এনেকুৱা এটা মন্দিৰ য'ত চাৰিওফালে আমাৰ মুছলমান ভাইসকল আছে, কেতিয়াও অন্যায় নকৰে। আৰু দুই এজন আমাৰ হিন্দু মানুহ আছে। আৰু সেইটো আমাৰ মানে মন্দিৰৰ গছ, বট গছ আৰু আখিৰি গছ হয়। 100-150 বছৰ পুৰণা গছ হয়। আৰু গছটোৰ গুৰি কোনটো হয় আপুনি কোনে ক'ব পাৰিব? এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, চব গছৰ গুৰি। আৰু চাওক, যিপিনে চাব সিপিনে গছৰ গুৰিয়ে পাব। চাওক, আৰু এনেকুৱা গছ সি মানে চাৰিওফালে গছৰ গুৰিয়ে পাব। এইটো এটা গুৰি হয়, এইটো এটা হয়, এইটো এটা হয়, এইটো এটা হয়, এইটো এটা হয়। আৰু মেইন গুৰিটো আমাৰ এইটো। গছৰ মেইন গুৰিটো এইটো শিৱ মন্দিৰ হয়। বট গাছ, আহঁত গছ দুটা চবেই আছে। আৰু এইটো আমাৰ বাবাৰ মন্দিৰ। এইটো আমাৰ বাবাৰ মন্দিৰ। আমাৰ মুছলমান ভাইসকল আছে ইপিনে মুছলমান ভাইসকল আছে। আৰু এইপিনে দুই এক ঘৰ আমাৰ হিন্দু মানুহ আছে। কিন্তু কেতিয়াও ক্ষতি নকৰে, অন্যায় নকৰে। মুছলমান ভাইসকলে পাৰিলে অলপ সহায় কৰে আৰু ভালকৈ ৰখাৰ চেষ্টা কৰে। আৰু গছটো চাওক, চাওক কেনেকুৱা গছ। গছৰ গুৰিৰ শেষ নাই। চাইছেনে ইমান গছৰ গুৰি? আৰু মই ইয়াত গছৰ গুৰিত এটা সেৱা জনালোঁ বাবা ভোলেনাথৰ ওচৰত। আৰু চাওক কিমান গুৰি, চাইছেনে? চাওক, এইবিলাক চব গছৰ গুৰি। এটা গছৰ গুৰি হিচাপ কৰিব নোৱাৰোঁ আমি কিমান যে গুৰি আছে ইয়াত, হিচাপ কৰিব পৰাও নাই। আৰু যিপিনে চাব সিপিনে গছৰে গুৰি পাব। আৰু চাওক কিমান এটা দীঘল, কিমান দীঘল যে এইটো গছৰ ডালি ক'ত যাই শেষ হৈছে। চাওক, চাওক কেনেকা, কিমান পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ। চাইছেনে কিমান দূৰ যাই শেষ হৈছে। আৰু শেষ ভাগত এটা গছৰ গুৰি আছে। এই আমাৰ থালি গছৰ ওচৰত দুটা গছৰ গুৰি আছে। আৰু যাই আৰু এটা গছৰ গুৰি ওলাব সময় হৈ গৈছে। এইটো এটা ইয়াৰ পৰা এটা ওলাই যাব। আৰু থালিটো কিমান দূৰ লাগি গৈছে চাইছে। আহক ইয়াত গছটো চাওক, মন্দিৰটো চাওক। আৰু যি মনৰ আশা কামনা আছে ইয়াত আহি আহক, কামনা কৰক আৰু সফল হ'ব। এইটো একদম চিয়'ৰ 100%। বাবাৰ মন্দিৰত কোনো অসুবিধা নাই আহোঁতে। আৰু এই মন্দিৰটোৰ যি আশা আছে মানুহৰ চবকে সফল কৰাৰ ভক্তিতে মুক্তি দিয়ে। আমি ভক্তিত মুক্তি পাওঁ এইটো মন্দিৰত। আমি সঁচা আমি আহোঁ, আমি শিৱৰাত্ৰিত থাকোঁ ইয়াত। আমি শিৱৰাত্ৰি ইয়াত পালন কৰোঁ। ইয়াত প্ৰতি বছৰে আমি শিৱৰাত্ৰি পালন কৰোঁ। আৰু এইটো আমাৰ নতুনকৈ এটা ঘৰ বনাই দিয়া হৈছে। আমাৰ শ্ৰীযুত অশোক কুমাৰ সিঙিয়ে দিছিল। এইটো অসম দৰ্শনৰ পৰা হয় চাগে, আমি নাজানো ক'ৰ পৰা দিছে। কিন্তু আমাৰ প্ৰাক্তন MLA অশোক কুমাৰ সিঙিয়ে দিয়া। আৰু ভিডিঅ'টো চাই কোনে কোনে আহে কমেণ্টত জনাই দিব। লাইক এটা, শ্বেয়াৰ এটা কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি দিব আনক চাবলৈ। আৰু এনেকুৱা ধুনীয়া এটা গছ আৰু ধুনীয়া এটা মন্দিৰ আমাৰ ৰাণীগঞ্জতে আছে। বিলাচীপাৰা সমজিলাৰ কাষত ৰাণীগঞ্জ বুলি কয়। আহক চবে চাওক।
আৰু সেৱা এটা জনাওক বাবাৰ ওচৰত, আৰু মনৰ যি আশা আছে পূৰণ হৈ যাব। ভক্তি কৰিলে মুক্তি পোৱা যায়। হৰ মহাদেৱ। আমি শিৱ মন্দিৰলৈ যাব ওলাইছোঁ। ঐতিহাসিক মন্দিৰ। ঐতিহাসিক মন্দিৰটো আমি চাম যে কি আছে মন্দিৰত। এই মন্দিৰটোত এটা বস্তু, আকৰ্ষণীয় বস্তু এটা আছে। সেইটো বস্তু হয়তো আমি কেতিয়াও দেখা নাই বা দেখিব পোৱাও নাই। বহুত এটা পুৰণা বস্তু এটা আছে। আমি সবকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আহক সকলোৱে চাওঁ, আৰু চোৱাৰ পিছত আশীৰ্বাদ ল'ম। কাৰণটো এইটো মন্দিৰত যোৱাৰ সময়ত যোনে যি কামনা কৰি যায় সেইটো পূৰণ আৰু সফল হয়। আহক আমি চবকে দেখুৱাবলৈ চেষ্টা কৰিম। অৱশেষত আমি মন্দিৰটোলৈ আহি পালোঁ। আহি পোৱাৰ পিছত আমি দেখুৱাৰ চেষ্টা কৰিম যে ইয়াত কি আছে আৰু কি এটা বস্তু আছে। আপুনি দেখিলে হয়তো আচৰিত হৈ যাব। এনেকুৱা এটা মন্দিৰ আমাৰ ইমান বিলাচীপাৰা সমজিলা ৰাণীগঞ্জ বুলি এটা জেগা আছে, তাতে এটা শিৱ মন্দিৰ আছে। আপুনি দেখিলে ক'ব। আপুনি চাই থাকক, মই দেখাই আছোঁ। পোনপ্ৰথমে আহি মই এটা সেৱা জনালোঁ মন্দিৰটোত। ওং নমঃ শিৱায়। এইটো শিৱ মন্দিৰ হয়। তো শিৱ মন্দিৰৰ এটা কাহিনী আছে আমাৰ ইয়াত। এনেকুৱা এটা মন্দিৰ য'ত চাৰিওফালে আমাৰ মুছলমান ভাইসকল আছে, কিন্তু কেতিয়াও অন্যায় নকৰে। আৰু দুই এজন আমাৰ হিন্দু মানুহ আছে। আৰু সেইটো আমাৰ মানে মন্দিৰৰ গছ, বট গছ আৰু আখিৰি গছ হয়। 100-150 বছৰ পুৰণা গছ হয়। আৰু গছটোৰ গুৰি কোনটো কোনটো হয় আপুনি কোনে ক'ব পাৰিব? এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, চব গছৰ গুৰি। আৰু চাওক, যিপিনে চাব সিপিনে গছৰ গুৰিয়ে পাব। চাওক, আৰু এনেকুৱা গছ যাৰ সি মানে চাৰিওফালে গছৰ গুৰিয়ে পাব। এইটো এটা গুৰি হয়, এইটো এটা হয়, এইটো এটা হয়, এইটো এটা হয়, এইটো এটা হয়, আৰু মেইন গুৰিটো আমাৰ এইটো। মাৰ গছৰ মেইন গুৰিটো এইটো। এইটো শিৱ মন্দিৰ হয়। বট গাছ, আহঁত গছ দুটা চবেই আছে। আৰু এইটো আমাৰ বাবাৰ মন্দিৰ। এইটো আমাৰ বাবাৰ মন্দিৰ। আমাৰ মুছলমান ভাইসকল আছে ইপিনে মুছলমান ভাইসকল আছে। আৰু এইপিনে দুই এক ঘৰ আমাৰ হিন্দু মানুহ আছে। কিন্তু কেতিয়াও ক্ষতি নকৰে, অন্যায় নকৰে। মুছলমান ভাইসকলে পাৰিলে অলপ সহায় কৰে আৰু ভালকৈ ৰখাৰ চেষ্টা কৰে। আৰু গছটো চাওক, চাওক কেনেকুৱা গছ। গছৰ গুৰিৰ শেষ নাই। চাইছেনে ইমান গছৰ গুৰি। আৰু মই ইয়াত গছৰ গুৰিত এটা সেৱা জনালোঁ বাবা ভোলেনাথৰ ওচৰত। আৰু চাওক কিমান গুৰি, চাইছেনে? চাওক, এইবিলাক চব গছৰ গুৰি। এটা গছৰ গুৰি হিচাপ কৰিব নোৱাৰোঁ আমি কিমান যে গুৰি আছে ইয়াত, হিচাপ কৰিব পৰাও নাই। আৰু যিপিনে চাব সিপিনে গছৰে গুৰি পাব। আৰু চাওক কিমান এটা দীঘল, কিমান দীঘল যে এইটো গছৰ ডালি ক'ত যাই শেষ হৈছে। চাওক, চাওক কেনেকা, কিমান পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ। চাইছেনে কিমান কিমান দূৰ যাই শেষ হৈছে। আৰু শেষ ভাগত এটা গছৰ গুৰি আছে। এই আমাৰ থালি গছৰ ওচৰত দুটা গছৰ গুৰি আছে। আৰু যাই 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 আৰু এটা গছৰ গুৰি ওলাবৰ সময় হৈ গৈছে। এইটো এটা, ইয়াৰ পৰা এটা ওলাই যাব। আৰু থালিটো কিমান দূৰ লাগি গৈছে চাইছে। আহক ইয়াত গছটো চাওক, মন্দিৰটো চাওক, আৰু যি মনৰ আশা কামনা আছে ইয়াত আহি আহক, কামনা কৰক আৰু সফল হ'ব। এইটো একদম চিয়'ৰ 100%। বাবাৰ মন্দিৰত কোনো অসুবিধা নাই আহোঁতে। আৰু এই মন্দিৰটোৰ যি আশা আছে মানুহ চবকে সফল কৰাৰ, ভক্তিতে মুক্তি দিয়ে। আমি ভক্তিত মুক্তি পাওঁ এইটো মন্দিৰত। আমি সঁচা আমি আহোঁ, আমি শিৱৰাত্ৰিত থাকোঁ ইয়াত। আমি শিৱৰাত্ৰি ইয়াত পালন কৰোঁ। ইয়াত প্ৰতি বছৰে আমি শিৱৰাত্ৰি পালন কৰোঁ। আৰু এইটো আমাৰ নতুনকৈ এটা ঘৰ বনাই দিয়া হৈছে। আমাৰ শ্ৰীযুত অশোক কুমাৰ সিঙিয়ে দিছিল এইটো। অসম দৰ্শনৰ পৰা হয় চাগে, আমি নাজানো ক'ৰ পৰা দিছে, কিন্তু আমাৰ প্ৰাক্তন MLA অশোক কুমাৰ সিঙিয়ে দিয়া। আৰু ভিডিঅ'টো চাই কোনে কোনে আহে কমেণ্টত জনাই দিব। লাইক এটা শ্বেয়াৰ এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব আনক চাবলৈ। আৰু এনেকুৱা ধুনীয়া
এটা গছ আৰু ধুনীয়া এটা মন্দিৰ আমাৰ ৰাণীগঞ্জতে আছে, বিলাসীপাৰা সমজিলাৰ কাষত ৰাণীগঞ্জ বুলি কয়। আহক চবে চাওক আৰু সেৱা এটা জনাওক বাবাৰ ওচৰত, আৰু মনৰ যি আশা আছে পূৰণ হৈ যাব। ভক্তি কৰিলে মুক্তি পোৱা যায়।